তোমালোকে যদি এএনএমৰ এন্ট্ৰেন্স পৰীক্ষাৰ প্ৰস্তুতি চলাই আছা তেতিয়াহ'লে এই ভিডিঅ'টো সম্পূৰ্ণ চোৱা। এই ভিডিঅ'ত এএনএম এন্ট্ৰেন্স পৰীক্ষাৰ প্ৰশ্ন উত্তৰ আলোচনা কৰা হ'ব। এইবিলাক প্ৰশ্ন পৰীক্ষাত আহিব পাৰে। আজিৰ 1 নম্বৰ প্ৰশ্নটো হ'ল হোৱাট ইজ দ্য ফুল ফৰ্ম অফ এএনএম? এএনএম শব্দটোৰ সম্পূৰ্ণ ৰূপ কি? অপশ্যন এ এডভান্স নাৰ্ছিং মিডৱাইফ, অপশ্যন বি অক্সিলাৰী নাৰ্ছ মিডৱাইফ, অপশ্যন চি এক্ৰেডিটেড নাৰ্ছ মেনেজাৰ, অপশ্যন ডি এক্টিভ নেশ্যনেল মেডিক। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল বি নম্বৰ অক্সিলাৰী নাৰ্ছ মিডৱাইফ। এএনএমৰ ফুল ফৰ্ম হ'ল অক্সিলাৰী নাৰ্ছ মিডৱাইফ। মনত ৰাখিবা। 2 নম্বৰ প্ৰশ্নটো হ'ল এএনএম প্ৰাইমাৰীলি এছিষ্ট ইন হুইচ এৰিয়া অফ হেল্থ কেয়াৰ? ইয়াতে কৈছে যে এএনএম মূলতঃ কোন খণ্ডৰ স্বাস্থ্য সেৱাত সহায় কৰে? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। চাৰিটা অপশ্যনৰ ভিতৰত এ নম্বৰটো হ'ল মেটাৰ্নেল এণ্ড হেল্থ চাইল্ড, অপশ্যন বি কাৰ্ডিঅলজি, অপশ্যন চি ডেন্টিষ্ট্ৰি, অপশ্যন ডি অপথালমলজি। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল এ নম্বৰ মেটাৰ্নেল এণ্ড হেল্থ চাইল্ড হেল্থ, অৰ্থাৎ মাতৃ আৰু শিশু স্বাস্থ্য সেৱাত সহায় কৰে এএনএম। আজিৰ 3 নম্বৰ প্ৰশ্নটো হ'ল হুৱেৰ ডাজ এন এএনএম প্ৰাইমাৰীলি ৱৰ্ক? ইয়াতে কৈছে যে এএনএম প্ৰধানকৈ ক'ত কাম কৰে? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ ছুপাৰ স্পেচিয়েলিটি হস্পিটেল, প্ৰাইভেট ক্লিনিকছ, সাব চেণ্টাৰ ইন ভিলেজেছ এণ্ড মেডিকেল কলেজ। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সাব চেণ্টাৰ্ছ ইন ভিলেজ। গাঁৱৰ উপ স্বাস্থ্য কেন্দ্ৰত এএনএমে প্ৰধানকৈ কাম কৰে। যেতিয়া মানে চৰকাৰী জব পোৱাৰ পিছত গাঁৱৰ যিবিলাক উপ স্বাস্থ্য কেন্দ্ৰ আছে তাতে বেছিভাগ এএনএমে কাম কৰে। তাৰপিছত 4 নম্বৰ ইয়াতে কৈছে যে হোৱাট ইজ ওৱান অফ দ্য কি ৰেছপন্সিবিলিটিজ অফ এএনএম? ইয়াতে কৈছে যে এএনএমে কোনটো কাম প্ৰধানকৈ কৰে? ইয়াতে চাৰিটা অপশ্যন দি আছে। অপশ্যন এ পাৰফৰ্মিং চাৰ্জাৰী, অপশ্যন বি প্ৰভাইডিং ইমিউনাইজেশ্যন, অপশ্যন চি চাৰ্জিকেল ডায়াগনিছ, অপশ্যন ডি মেডিকেল ৰিচাৰ্চ। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ। এইটো হ'ব শুদ্ধ উত্তৰ প্ৰভাইডিং ইমিউনাইজেশ্যন, অৰ্থাৎ টীকাকৰণৰ প্ৰদান কৰা হ'ল প্ৰধান কাম এএনএমৰ। তাৰপিছত ইয়াতে 5 নম্বৰ কৈছে যে হোৱাট ইজ দ্য টাইপিকেল ডিউৰেশ্যন অফ এএনএম ট্ৰেইনিং? এএনএম প্ৰশিক্ষণৰ সময়সীমা সাধাৰণতে কিমান? অপশ্যন এ 1 year, অপশ্যন 2 year, অপশ্যন চি 4, অপশ্যন ডি 6। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ 2 বছৰ। এএনএম কোৰ্চৰ সময়সীমা হ'ল 2 বছৰ। তাৰপিছত 6 নম্বৰ প্ৰশ্নটো হ'ল হুইচ চাৰ্ভিচ ইজ প্ৰভাইডেড বাই এএনএমছ? ইয়াতে কৈছে যে এএনএমে কোনটো স্বাস্থ্য সেৱা আগবঢ়ায়? চাৰ্জাৰী, হোম বেছড কেয়াৰ, ৰেডিঅ'লজি, ডেণ্টেল চাৰ্ভিচ। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ হোম বেছড কেয়াৰ, গৃহভিত্তিক যত্ন। ইয়াতে চোৱা 7 নম্বৰ প্ৰশ্নটো হ'ল হোৱাট এডভাইচ ডাজ এন এএনএম প্ৰভাইড এ প্ৰেগনেণ্ট ওমেন? ইয়াতে কৈছে যে এএনএমে গৰ্ভৱতী মহিলাক কি পৰামৰ্শ দিয়ে? অপশ্যন এ এক্সাৰচাইজ, অপশ্যন বি ডিজিজ ট্ৰান্সমিশ্যন, অপশ্যন চি নিউট্ৰিশ্যন এণ্ড এনচি, অপশ্যন ডি এডমিনিষ্ট্ৰেশ্যন। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি নম্বৰ। ইয়াতে কৈছে নিউট্ৰিশ্যন এণ্ড এনচি, পুষ্টি আৰু গৰ্ভকালীন যত্নৰ মানে পৰামৰ্শ দিয়ে এএনএমে গৰ্ভৱতী মহিলা। তাৰপিছত 8 নম্বৰ প্ৰশ্নটো হ'ল যে কৈছে হুইচ অফ দ্য ফলোয়িং ইজ পাৰ্ট অফ এন এএনএমছ ডিউটি? ইয়াতে কৈছে যে এএনএমৰ কামৰ অংশ হিচাপে কোনটো অন্তৰ্ভুক্ত? মেনুফেকচাৰিং মেডিচিনছ, ডায়াগনিছ অফ ডিজিজেছ। তাৰপিছত চি নম্বৰটো হ'ল হেল্থ এডুকেশ্যন, ফিজিঅ'থেৰাপি। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ইয়াতে কৈছে চি নম্বৰ মানে হেল্থ এডুকেশ্যন, স্বাস্থ্য শিক্ষা। তাৰপিছত 9 নম্বৰ প্ৰশ্নটো হ'ল হুৱেৰ ডাজ এন এএনএম প্ৰভাইড ইমিউনাইজেশ্যন? যে এএনএমে ক'ত টীকাকৰণ প্ৰদান কৰে? অপাৰেশ্যন থিয়েটাৰ, অন দ্য ৰোড, সাব চেণ্টাৰ এণ্ড হোমছ, কেঞ্চাৰ হস্পিটেলছ। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব
অপশন সি সাব চেণ্টাৰ্ছ এণ্ড হোম, উপ স্বাস্থ্য কেন্দ্ৰত আৰু গৃহত অৰ্থাৎ ঘৰত মানে সিহঁতে টিকাকৰণ প্ৰদান কৰে। 10 নম্বৰ হ'ল অৰ্থাৎ আজিৰ শেষৰ প্ৰশ্নটো হ'ল হোৱাট ইজ দ্য মেইন গোল অফ এএনএম। এএনএমৰ প্ৰধান মূল লক্ষ্য কি? ইয়াতে চাৰিটা অপশন দিয়া আছে, ডায়াগনিজ, আৰ্নিং মানি, তাৰপিছত ইয়াতে কি আছে ৰুৰেল হেল্থ ডেভেলপমেণ্ট, হায়াৰ এডুকেশ্যন। এই চাৰিটা অপশনৰ ভিতৰত চি নম্বৰটো শুদ্ধ হ'ব, ৰুৰেল হেল্থ ডেভেলপমেণ্ট, গ্ৰাম্য স্বাস্থ্য উন্নয়ন হ'ল সিহঁতৰ প্ৰধান লক্ষ্য। আমি নেক্সট ক্লাছত বেলেগ ডিছকাছ কৰিম। তাৰপিছত যিসকলে মক টেষ্ট প্ৰেক্টিছ কৰি আছে সিহঁতে অনলাইনত কৰি আছে আমাৰ গ্ৰুপত, মানে যিসকলে কিতাপ লৈছে ই বুক লৈছে আমাৰ পৰা সিহঁতক মানে অনলাইন মক টেষ্ট কৰিবলৈ দিওঁ। বহুতে প্ৰেক্টিছ কৰি আছে, পঢ়িলেই নহয় প্ৰেক্টিছো কৰিব লাগিব। অনলাইন সুবিধা দিয়া হয়, যেতিয়া পাছৱৰ্ড এণ্টাৰ কৰে তাৰ পিছতহে এই সুবিধা পায়। যদি কোনোবাই ই বুক ল'ব বিচাৰিছে আৰু অনলাইন মক টেষ্ট প্ৰেক্টিছ কৰিব বিচাৰিছে আৰু লগতে যদি এএনএম বা জিএনএমৰ অনলাইন ক্লাছ কৰিব বিচাৰিছে, মানে ৰেকৰ্ডেড ভিডিঅ' ক্লাছ যদি কৰিব বিচাৰিছে, গণিতটো অলপ মানে টান হৈ যায়, সেইকাৰণে গণিতৰ এক্সট্ৰাকৈ মানে বুজাই মানে ভিডিঅ' দিয়া হৈছে। সেইবিলাক মানে আমি দিছো, যিসকলে আমাৰ পৰা ই বুক লৈছে সিহঁতক মানে গ্ৰুপ এক্সট্ৰাকৈ খুলি দিছো, তাতে এইবিলাক সুবিধা দিয়া হয়। তোমালোকে যদি এই সুবিধাটো ল'ব বিচাৰিছে আমাৰ লগত যোগাযোগ কৰিবা হোৱাটছআপ নাম্বাৰ ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত দিয়া আছে।